বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ভট্টদেৱ ক্ষেত্ৰ আৰু ভট্টদেৱ ক্ষেত্ৰৰ এই মুহূৰ্তত মই কবি সন্মিলনীৰ বাকৰিত উপস্থিত আছোঁ আৰু এই খন্তে সময় পিছতে আজি প্ৰথম দিনৰ কাৰ্যসূচী কবি সন্মিলনীৰ দ্বাৰ মুকলি কৰিব আৰু এয়া দেখুৱাইছোঁ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰাজ্যৰ পৰা অহা কবিসকলে ইয়াতে কবিতা আবৃত্তি কৰিব বাটৰ কবিতা হ'ব কলিতা আৰু কবিতা আৰু প্ৰকৃতিৰ মাজত এক যেন বিলীন হ'ব আৰু তাকে মই সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে আচলতে এখন গাঁৱৰ পৰিৱেশ দিয়াবলৈ চেষ্টা কৰিছে এয়া ভট্টদেৱ ক্ষেত্ৰত আৰু আজি যিহেতু প্ৰথমটো দিন ভাষা নিৰ্বিশেষে সকলোৱে ইয়াতে অহা দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু কবি সন্মিলনীৰ যিগৰাকী সম্পাদক আছে তেখেতৰ পৰা মই পোনে পোনে জানিব চেষ্টা কৰিম কিয়নো খন্তে সময় পিছতে ইয়াৰে দ্বাৰ মুকলি হ'ব আৰু প্ৰথম দিনৰ কাৰ্যসূচী ভট্টদেৱ ক্ষেত্ৰ এক সমন্বয়ৰ বাৰ্তা বহন কৰিছে কি ক'ব হয় যে ইতিমধ্যে সাহিত্য সভাৰ বিভিন্ন কাৰ্যসূচীসমূহ আৰম্ভ হৈছে আজি বিশেষকৈ দ্বাৰ উদ্ঘাটন কাৰ্যসূচী আছে আৰু আমি এতিয়া কবি সন্মিলনৰ থলীত আছোঁ আমাৰ কবিতাৰ গাঁও এতিয়া কবিতাৰ গাঁও আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰিব আমাৰ বিশেষ কি কাৰ্যসূচী থাকিব আজিৰ কাৰ্যসূচী কি থাকিব আজি আমাৰ আছে কলিতা কবিতা আৰু প্ৰকৃতি আমাৰ কবিতা পাঠৰ এটা অনুষ্ঠান আছে সন্ধিয়া 5 বজাৰ পৰা ইয়াত মাটি চাকিৰ পোহৰত এই অনুষ্ঠান আৰম্ভ হ'ব যিহেতু এইবাৰ বাটৰ কবিতা হ'ব কেনেধৰণে কৰিব আমি বাটৰ কবিতা আছিলোঁ আমি এইখন বাটৰ গাঁও বনাইছোঁ এইখন গাঁৱতে আমি কবিতাবিলাক পাঠ কৰিম তদুপৰি আমি এই গোটেই ভট্টদেৱ ক্ষেত্ৰৰ ঠায়ে ঠায়ে কেইটামান ঠাই লৈছোঁ বাছি সেইবিলাক ঠাইত আমাৰ টীম গৈ কবিতা আবৃত্তি কৰিব আৰু ৰাইজে আহিও তেওঁলোকৰ লগত সহযোগ কৰিব পাৰিব নিশ্চয়কৈ খন্তে সময় পিছতে ইয়াৰ দ্বাৰ মুকলি কৰিব চৰাইদেউ জিলাৰ আয়ুক্তগৰাকীয়ে আৰু ইতিমধ্যে আহি উপস্থিত হৈছে আৰু এনেদৰে ইয়াতে বাটৰ কবিতা পৰিৱেশন কৰা হ'ব এইখন এখন বাটৰ গাঁও আচলতে দিয়া হৈছে আৰু য'ত নাম দিয়া হৈছে বাটৰ কবিতাৰ গাঁৱলৈ আদৰিছোঁ বুলি এখন বিশেষ গাঁও প্ৰস্তুত কৰা হৈছে আৰু ইয়াত মাটিৰ চাকিৰ পোহৰত আচলতে কবিতা আবৃত্তি কৰিব আৰু মই চৰাইদেউ জিলাৰ আয়ুক্তৰ ওচৰলৈ যাম যিহেতু খন্তে সময় পিছতে তেখেতে দ্বাৰ মুকলি কৰিব আৰু কেনেকুৱা লাগিছে কেনেকুৱা এক পৰিৱেশত বিৰাজ কৰিছে তেখেতৰ পৰা জানিব চেষ্টা কৰিম ইয়াতে আহি উপস্থিত হৈছে বাটৰ কবিতাৰ গাঁও মুকলি কৰিব কেনেকুৱা লাগিছে এক সুন্দৰ পৰিৱেশ আৰু ইয়াত মই দেখিছোঁ যে বাকী সাহিত্য সভাতো আমি ক'ৰবাত গৈছোঁ কিন্তু ইয়াত যিটো পৰিৱেশ সেইটো অনন্য অভূতপূৰ্ব আৰু বজালীবাসী ৰাইজ আৰু পাঠশালাবাসী ৰাইজে নিজৰ অন্তৰৰ পৰা বিচাৰিছে যে সাহিত্য সভাখন সফল হওক আৰু সেইকাৰণে আপুনি দেখিছে উদলমুদলি পৰিৱেশ এটা আৰু আজি যিখন কবি সন্মিলনৰ দুৱাৰ সেইখন উন্মোচন হ'ব উন্মোচনৰ পিছত এটা ভাল কথা মই এইবাৰ দেখিছোঁ যে ইয়াত যিটো কবি সন্মিলনৰ সমিতি আছে তেখেতলোকে এইবাৰ প্ৰতিদিনেই কবিতা অনুষ্ঠান ৰাখিছে এইটো এটা ভাল কথা হৈছে প্ৰতিদিনেই আৰু সকলোকে সাঙুৰি তেওঁলোকে কবিতা অনুষ্ঠান ৰাখিছে মই ভাবোঁ যে ইয়ে কবিতাৰ প্ৰচাৰ প্ৰসাৰ আৰু সমৃদ্ধিত নিশ্চয় সহায় কৰিব নিশ্চয়কৈ আপুনি আছে কবিতা আবৃত্তি কৰিব বা লাগি আছে কাৰ্য সমিতিত কি ক'ব কেনেধৰণৰ পৰিৱেশ আমি সঁচাকৈ গৌৰৱান্বিত হৈছোঁ আৰু এনেকুৱা এটা যে আয়োজন এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিছোঁ তাৰ কাৰণে আমি অন্তৰে বহুত সুখী হৈছোঁ আৰু আমি আহ্বান জনাইছোঁ আমাৰ এই কবিতা গাঁৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবিসকল আহক আহি ইয়াত আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰি আমাৰ এই প্ৰাকৃতিক নন্দনতাত্ত্বিক পৰিৱেশৰ মাজত বিলীন হৈ নিজকে সুখী কৰক আপোনালোকক আটাইকে আমন্ত্ৰণ জনাইছোঁ